10 আগষ্ট 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ সকলো আশা পূৰ্ণ হয়, পেট ভৰি যায়। পিতা আহিছে তোমালোকক তৃপ্ত আত্মা কৰি তুলিবলৈ। প্ৰশ্ন, এতিয়া তোমালোক সন্তানসকলে ভক্তিটো নকৰা, কিন্তু ভক্ত নিশ্চয় হোৱা কেনেকৈ? উত্তৰ, যেতিয়ালৈকে দেহ অভিমান থাকে তেতিয়ালৈকে ভক্ত হোৱা। তোমালোকে জ্ঞানী হ'বলৈ পঢ়ি আছা। যেতিয়া পৰীক্ষাত উত্তীৰ্ণ হ'বা, কৰ্মাতীত হৈ যাবাগৈ, তেতিয়া সম্পূৰ্ণ জ্ঞানী বুলি কোৱা হ'ব। তাৰ পাছত পঢ়াৰ দৰকাৰ নাই। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. এনেকুৱা তৃপ্ত আৰু বিশাল বুদ্ধিৰ হ'ব লাগে যাতে কাৰো প্ৰতি দৃষ্টি আকৰ্ষিত নহয়, অন্তৰত যাতে কোনো আশা নাথাকে, কাৰণ এয়া সকলো বিনাশ হৈ যাব। 2. শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি সীমাহীন আনন্দত থাকিব লাগে। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিব লাগে। বুদ্ধি সদৰ পৰা আঁতৰাই বেহদত নিব লাগে। বৰদান, তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সকলো বন্ধন অতিক্ৰম কৰি মনোৰঞ্জনৰ অনুভৱ কৰোঁতা ডাবল লাইট হোৱা। বহুত সন্তানে কয়, এনেয়েতো মই ঠিকেই আছোঁ, কিন্তু সংস্কাৰ, ব্যক্তি, বায়ুমণ্ডলৰ বন্ধন, এইবোৰ কাৰণ আছে নহয়। কিন্তু কাৰণ যিয়েই নহওক, যেনেকুৱাই নহওক, তীব্ৰ পুৰুষাৰ্থীয়ে সকলো কথা এনেকৈ অতিক্ৰম কৰে যেন একো নায়েই। তেওঁলোকে সদায় মনোৰঞ্জন অনুভৱ কৰে। এনেকুৱা স্থিতিকেই উড়ন্ত কলা বুলি কোৱা হয়, আৰু উড়ন্ত কলাৰ চিন হৈছে ডাবল লাইট। তেওঁলোকক কোনো প্ৰকাৰৰ বোজাই অস্থিৰতাত আনিব নোৱাৰে। শ্লোগান, প্ৰতিটো গুণ অথবা জ্ঞানৰ কথাবোৰক নিজৰ সংস্কাৰ কৰি লোৱা। প্ৰীতি বুদ্ধিৰ হৈ বিজয় ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। একমাত্ৰ পিতাৰ প্ৰতি অন্তৰৰ সঁচা প্ৰীতি থাকিলে মায়াই কেতিয়াও অশান্ত নকৰিব। মায়া ধ্বংস হৈ যাব। কিন্তু যদি অন্তৰৰ সঁচা প্ৰীতি নাই, কেৱল পিতাৰ হাতত ধৰিছা, সংগ লোৱা নাই, তেন্তে মায়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ থাকিবা। ওম শান্তি।